ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 17 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণা তৃতীয়া তিথি আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ আজি যুগ হ'ব ধ্ৰুৱ যুগ তাৰ পিছতে বৃঘাত যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব তুলা ৰাশি আজি জন্মত তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱাৰীগণ মৰণৰ দুখ নাই যোগিনী অগ্নিকোণত আজি সূৰ্য উদয় হ'ব 5:34 সূৰ্যাস্ত সময় হ'ব 5:28 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আপুনি কৰিবলৈ চেষ্টা কৰা কামখিনি আপুনি সফল কৰিব পাৰিব সঠিক ফলাফল পাবলৈ গৈ আছে গতিকে সম্পত্তি বা কোনো কামৰ সৈতে জড়িত উচ্চৰ ভ্ৰমণৰ বাবে পৰিকল্পনা হ'ব পাৰে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক তেওঁলোকৰ মৰম আৰু আশীৰ্বাদে আপোনালোকৰ বাবে শুভ কামনা কঢ়িয়াই আনিব আজি অত্যধিক খং বা বিশেষকৈ খঙৰ বাবে বিশেষকৈ আপোনালোকৰ কিছুমান কামত কিছু ব্যাঘাত জন্মিব পাৰে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগে আজিৰ দিনটোত এই আচৰণৰ উন্নতি সাধন কৰিব লাগিব যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তি পৰামৰ্শ লওক নিজে নিজৰ বস্তুবোৰৰ যত্ন লওক আজি ব্যৱসায়িক কাম-কাজ উন্নত হ'ব আজি কৰ্মচাৰীসকলৰ উপযুক্ত সহায় আপোনালোকে লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ পৰা ছাপোৰ্ট পাব আপোনালোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব দ্ৰুত সফলতা লাভ কৰিবলৈ হ'লে ভুল লক্ষ্য বাছি ল'ব নালাগে আগবাঢ়ি যাব হ'লে সৎ পথেৰে আপোনালোক আগবাঢ়ক স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে ঘৰৰ পৰিৱেশত প্ৰভাৱ পেলাব নিদিব প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো দিনটোৰ প্ৰথম ভাগত গুৰুত্বপূৰ্ণ দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে অসাৱধান হোৱাটো ভাল নহয় প্ৰদূষণ আৰু ভিৰ আদি কৰা ঠাইলৈ যোৱাৰ পৰিহাৰ কৰক আজি দিনটো আপোনালোকৰ ইচ্ছা অনুসৰি পাৰ হ'ব আৰু বেছিভাগ কাম সুকলমে সম্পূৰ্ণ হ'ব নতুন শক্তি আৰু উৎসাহৰ অনুভৱ হ'ব যিকোনো কামৰ সম্পূৰ্ণতাও সম্ভৱ আজি ঘৰখনত ঘনিষ্ঠ আত্মীয় চলাচল হ'ব আজি খৰখেদা বা অসাৱধান হোৱাটো উচিত নহয় সহজভাৱে কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰি থাকিব শিশুৰ কাম-কাজৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিব সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হ'ব আজি খৰচ নিয়ন্ত্ৰণ কৰক ব্যৱসায়ৰ ক্ষেত্ৰত বৰ্তমান কাম কৰি থকাৰ ধৰণত কোনো ধৰণৰ পৰিৱৰ্তন আনিবলৈ তৎক্ষণাত চেষ্টা নকৰিব আজি দূৰৱৰ্তী অঞ্চলৰ সৈতে যোগাযোগ কৰা হ'ব কিন্তু ওচৰৰ ব্যৱসায়ীসকলৰ সৈতে চলি থকা যি ধৰণৰ প্ৰতিযোগিতাত বা কম্পিটিশ্যনত সফল হ'বলৈ হ'লে অধিক কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিব লাগিব অধিক কাম কৰিব লাগিব এই সময়খিনিত কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব এই সময়খিনিত কৈছে যে বৈবাহিক জীৱনটো সুখী আৰু সুষম হ'ব প্ৰেম বিবাহ কামনা কৰা মানুহে হয়তো ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষত হ'লেও মাইগ্ৰেনৰ সমস্যা আপোনালোকক অত্যধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে অত্যধিক ভাগৰুৱা হোৱাৰ বাবে আপোনালোকক আমনি কৰিব পাৰে গতিকে স্বাস্থ্যৰ প্ৰতি নিশ্চয়কৈ যত্ন লওক ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি পাব অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত কামখিনি কৰোঁতে সাৱধানে কৰক পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে চেষ্টা কৰক আৰু নিজৰ প্ৰয়োজনীয় নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় বৃষ ৰাশি আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন এই সময়খিনিত গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু বিশেষ ব্যক্তিৰ সৈতে লাভজনক যোগাযোগ স্থাপন কৰিব আজি লগতে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে যোগাযোগ আপোনালোকে অব্যাহত ৰাখক বা আলোচনা কৰক বুলি কৈছে কিছুমান সমস্যাৰ সমাধান পাব ইতিবাচক বিষয়বোৰৰ ওপৰতো বাৰ্তালাপ কৰা হ'ব পাৰে আজি কোনো বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'লে আপুনি আৱেগিকভাৱে দুৰ্বল অনুভৱ কৰিব কিন্তু সময় নিসংগতাত বা আধ্যাত্মিক স্থানত কটাক বুলি কৈছে আজি এজন জ্যেষ্ঠ সদস্যৰ সহায়ত ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা বিবাদ নিষ্পত্তি কৰা হ'ব পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত কৰ্মৰ ক্ষেত্ৰত যি ব্যৱস্থাত কিছু উন্নতি অনাৰ প্ৰয়োজন আছে বৰ্তমান ব্যৱসায়ত অধিক ধন বিনিয়োগ কৰাৰ অনুকূল সময় নহয় কৰ্মৰত লোকসকলে বিশেষকৈ সাৱধান হ'ব লাগে কামৰ ক্ষেত্ৰত দায়িত্ব বুজা বাঢ়িব নিয়োজিত লোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে
আজি দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সদস্যৰ পাৰস্পৰিক সহযোগিতামূলক আচৰণে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি কৰিব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে লেনদেন কৰাৰ সময়ত যুৱক যুৱতীসকলে শিষ্টাচাৰ বজাই ৰাখিব লাগিব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। মনোবল শক্তিশালী কৰি ৰাখিবলৈ ধ্যান ধাৰণাৰ সহায় লওক বুলি কৈছে। বৰ্তমান সময়ত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কিছু লোকৰ ঘৰত আলহী আগমনৰ বাবে ঘৰখনত আপোনালোকে নিজেও আৰু ঘৰৰ মানুহখিনিও ব্যস্ত হৈ পৰিব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক ব্যৱস্থা বজাই ৰাখিব। পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি মনোনিৱেশ কৰিলে যুৱক যুৱতীসকলে উপযুক্ত ফলাফল লাভ কৰিব। আজি ব্যক্তিগত কথা কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা বহি থাকোঁতে কিছু অসুবিধাত পৰিব পাৰে। কাম কৰি থাকোঁতে কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব লগা হ'ব পাৰে। আজি সম্পত্তিৰ সম্পৰ্কে যিকোনো কাম তৎক্ষণাত কৰিবলৈ নালাগে, পিছুৱাই ৰাখক। কিছু ক্ষেত্ৰত ধীৰে স্থিৰে আগবাঢ়ক। যিকোনো কাগজৰ কাম কৰি থাকোঁতে প্ৰথমতে সঠিক গৱেষণা কৰক। ব্যৱসায়ত কোনো নতুন পৰিকল্পনা ৰূপায়ণ কৰিবলৈ সময় অনুকূল নহয় বুলি কৈছে। গতিকে আগবাঢ়ি যাওঁতে কিন্তু সাৱধান হ'ব লাগিব। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত কিছুদিন ধৰি চলি থকা উত্তেজনাবোৰ দিনটোৰ শেষৰ দলৈ সমাধান হ'ব পাৰে। পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব। আজি কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনীতিৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু সম্পৰ্কত মধুৰতা আহিব। প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত থাকিব। কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ পৰা আপুনি আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ কিছু সকাহ পাব। কাম কাজত ঔষধৰ লগতে প্ৰাকৃতিক প্ৰতিকাৰ ওপৰতো কিন্তু বিশ্বাস ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। বিষ ৰাখি জাতক জাতিকাসকলে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগে, সাৱধানতাৰ অৱলম্বন কৰিব লাগে। আনৰ সমস্যাত তৎক্ষণাত জড়িত হ'ব নালাগে। যিকোনো সিদ্ধান্ত লওঁতে আজিৰ দিনটোত ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা দিহা পৰামৰ্শ বা গাইডেন্স লৈ পেলাই যদি আপোনালোকে আগবাঢ়ে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, ঘনিষ্ঠ সম্পৰ্কৰ সৈতে বৈঠক হ'ব, অৰ্থাৎ গুৰুত্বপূৰ্ণ আলোচনা হ'ব। বিশেষ বিষয়ৰ ওপৰত উপকাৰী আলোচনা হ'ব পাৰে। আজি এই সময়খিনিত মিথুন ৰাশি জাতক জাতিকাসকলে মানসিক শান্তি পাবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক কামতো সময় কটাব লাগে। ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পোৱাৰ পৰা আপুনি সকাহ পাব পাৰে। বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত যদি কোনো বিবাদ চলি আছে, তৰ্কৰ পেচাল চলি আছে, তেন্তে ই তীব্ৰতৰ হ'ব পাৰে আৰু বেছিকৈ হ'ব পাৰে বুলি কৈছে। গতিকে ধৈৰ্য আৰু শান্তিৰে সমাধান আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰক। আজি নেতিবাচক প্ৰৱণতাৰ প্ৰতি মনোযোগ কেন্দ্ৰীভূত নকৰিব। ইয়াৰ বাবে আপোনালোকৰ তথ্য সমৃদ্ধ আৰু ভাল সাহিত্য পঢ়াত সময় অতিবাহিত কৰক। নিজৰ ভাল লগা মানুহৰ লগত কিছু টাইম স্পেণ্ড কৰক, ভাল হ'ব। অত্যধিক কামৰ বোজাৰ বাবে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ততা বেছি পাব বুলি কৈছে, অৰ্থাৎ ব্যস্ততা বেছি হ'ব। গতিকে নতুন কাম আৰম্ভ কৰাৰ আগতে কেৱল বৰ্তমান কাম কাজৰ ওপৰত নিজৰ শক্তি বিনিয়োগ কৰক, নিজৰ আইডিয়াবোৰ ইউজ কৰক বুলি কৈছে। নিয়োজিত লোকসকলে তেওঁলোকৰ প্ৰকল্পৰ সৈতে জড়িত কিছু ভাল ফলাফল লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক, নহ'লে পৰিস্থিতি বিনষ্ট হ'ব পাৰে বুলি কৈছে। যৌৱনৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজে আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। যোগ আৰু ধ্যানক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে। ব্যক্তিগত আৰু বিশেষ কাম কাজ সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটোত উপযুক্ত সময়। ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াওক। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে সফলতা লাভ কৰাৰ পৰা সকাহ পাব। ধ্যান ৰাখক, কোনো কাৰণ নোহোৱাকৈ বদনাম বা মিছা অভিযোগ উত্থাপন হোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আনৰ কাম কাজৰ পৰা নিজকে যিমান পাৰে আঁতৰাই ৰাখক বুলি কৈছে। মানসিক সুখ আৰু শান্তিৰ বাবে কোনোবা নিৰ্জন বা ধৰ্মীয় স্থানত কিছু সময় কটাওক বুলি কৈছে। আজি ব্যৱসায়িক বিষয়ত আপুনি বহুত বেছি ভাল তথ্য লাভ কৰিব পাৰে, যিটো আপোনালোকৰ ব্যৱসায়ৰ বাবে, নিজৰ বিজনেছৰ বাবে অতি হেল্পফুল হ'ব বা উপকাৰী বুলি প্ৰমাণিত হ'ব। অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব। ইয়াৰ ফলত আপোনালোকৰ প্ৰতিপত্তি আৰু ব্যৱসায়িক সমস্যাবোৰ বৃদ্ধি পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। যুৱক যুৱতীসকলে মনত ৰাখিব লাগিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমৰ সংগীকো সন্মান কৰাটো গুৰুত্বপূৰ্ণ। ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পোৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ। তৰ্ক পেচালবোৰ পৰিহাৰ কৰক। দিনটোৰ শেষৰ দলৈ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। আপোনাৰ মনোবল আৰু মানসিক অৱস্থা ইতিবাচক বজাই ৰাখিবলৈ ধ্যান ধাৰণাৰ বাবে সময় দিয়ক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত সাক্ষাৎ কৰাটো লাভজনক হ'ব। আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় বজাই ৰাখিলে ঘৰখনৰ যি পৰিৱেশটো বা বাতাবৰণটো বহুত বেছি ভাল হ'ব। যদি সম্পত্তিৰ সম্পৰ্কে কোনো বিষয় বিচাৰাধীন হৈ আছে তেন্তে ইয়াৰ সমাধান পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আজি ঘৰখনত সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। সৰু সৰু কথাবোৰে কিন্তু সম্পৰ্কত বিনষ্ট কৰিব পাৰে, তৰ্কৰ পেচাল বৃদ্ধি কৰিব পাৰে। অত্যধিক বাধা বিঘিনি ঘটিলে সম্পৰ্কৰ ক্ষতি হ'ব পাৰে। আজি গাড়ী চলোৱাৰ সময়তো কিন্তু সাৱধান হওক বুলি কৈছে। কোনো সমস্যাৰ সন্মুখীন হ'লে আজি দিনটোত বিশ্বাসযোগ্য বন্ধুৰ লগত শ্বেয়াৰ কৰক। আজি ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ ব্যৱসায়ত কাম কৰাৰ ধৰণ বহুত বেছি ভাল হ'ব বুলি কৈছে। ইতিবাচক ফল দিব। যিকোনো কাগজ পত্ৰ কাম কৰাৰ সময়ত সাৱধান হওক। এই সময়ত লোকচানৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই সময়খিনিত কৈছে যে ব্যৱসায়িক কাৰ্যকলাপ এতিয়াৰ বাবে বাকী থাকিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে অতিৰিক্ত কামৰ বোজাৰ কৰিবলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগীৰ সহযোগিতামূলক আচৰণে বহু সমস্যাৰ সমাধান কৰিব। যদি প্ৰেমৰ সম্পৰ্ক পৰিয়ালৰ অনুমোদন পায় তেন্তে তেওঁলোকৰ বাবে বিবাহৰ ফল পোৱাৰ সুযোগ থাকিব। আজি দিনটোৰ প্ৰথম ভাগত মানসিক চাপ আৰু ক্লান্তিৰ বাবে কিন্তু স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে। মনোবল বজাই ৰাখক। বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত কাম কাজত আপোনালোকৰ বিশেষ মনোযোগ ৰাখক। সময় অনুসৰি আপোনালোকৰ কাম সম্পূৰ্ণ হ'ব। আয়ৰ উৎসৱ আপোনালোকৰ উন্নত হ'ব। আজি ঘৰত অবিবাহিত ব্যক্তিৰ সম্পৰ্কবোৰ সম্ভাৱনীয়তা। চিন্তা নকৰাকৈ খৰখেদাকৈ কোনো সিদ্ধান্তও ল'ব নালাগে, নহ'লে কিবা এটা বিপদত পৰিব পাৰে। শিশুৰ সমস্যা বুজিব আৰু সমাধানৰ বাবে চেষ্টা কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ইয়াৰ ভ্ৰমণৰ উপযুক্ত সময় নহয়, কাৰণ এয়া কেৱল অৰ্থাৎ আজিৰ দিনটোত সময় কেৱল ধনৰ অপচয় হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা বা নতুন কাম কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। পৰিকল্পনা কৰিব লাগিব। যি আছে তাৰ ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আজি ক্লায়েণ্টৰ লগত কোমল হওক, কথা বতৰা কৰোঁতে সাৱধান হওক। খঙত নিজৰ ক্ষতি কৰিব পাৰে। আজি সহকৰ্মী এজনৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব বুলি কৈছে। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত কৰিব পাৰে। আজি কিছু লোকৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে প্ৰকৃতিত উত্তেজনা আৰু শুভৰ সৃষ্টি হ'ব পাৰে। মানসিক শান্তি আৰু ক্লান্তিৰ বাবে ধ্যান আৰু যোগাসনৰ সহায় লওক বুলি কৈছে। ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। সিংহ ৰাশি। দিনটো আপোনালোকৰ ইচ্ছামতে পাৰ হ'ব। কিছুদিনৰ পৰা যিবোৰ দীৰ্ঘম্যাদী পৰিকল্পনা বহু দিনৰ পৰা ভাবি আছিল যে কিবা এটা কৰিম বুলি পৰিকল্পনা ৰচনা কৰি আহিছে, সেইবোৰ সাধনৰ সময় আহি পৰিছে। শিল্প আৰু মনোৰঞ্জন সম্পৰ্কীয় কামত কিছু সময় কটালে শিথিলতা লাভ কৰিব আৰু আপুনি সতেজ অনুভৱ কৰিব। আৰ্থিকভাৱে কিছুমান জটিলতা আৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু সময়ত সমাধানো কৰিব পাৰিব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এলেহুৱা হোৱা উচিত নহয়। আজি ব্যৱসায়ত আপোনালোকৰ কামৰ দক্ষতা আৰু আপোনালোকৰ কৰ্মচাৰীৰ সহযোগিতাই আপোনালোকৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব। এই সময়ত পৰিস্থিতি আৰু ভাগ্য আপোনালোকৰ পক্ষত কাম কৰি আছে। আজি বেছি বিনিয়োগ নকৰিব, সাৱধান হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত যি ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে বা নিয়ন্ত্ৰণ বজাই ৰাখক। ব্যস্ততাৰ বাবে ঘৰখনত বা পৰিয়ালত বেছি সময় কটাব নোৱাৰিব পাৰে। প্ৰেমৰ সম্পৰ্কটো সময় আৰু ধন অপচয় হ'ব পাৰে। আজি কামৰ বোজাৰ বাবে ক্লান্তিৰ প্ৰাধান্য থাকিব, যাৰ ফলত আপোনালোকৰ স্বাস্থ্যটোৰ প্ৰভাৱ পৰিব পাৰে। সেয়ে কিছু সময় উলিয়াই জিৰণি আৰু শিথিলতা লাভ কৰিব লাগে বুলি কৈছে। আজি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। চিন্তা নকৰিব, ই সঠিক ফলাফল দিব। ল'ৰা ছোৱালীৰ সৈতে জড়িত কিছু চলি থকা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সকাহ পাব। নিজকে আৱেগিকভাৱে সবল কৰি ৰাখিলে কাৰো সহায় প্ৰয়োজন নহ'ব। আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাওক। আপোনাৰ জেদী স্বভাৱটোৱে নিজৰ বাবে বিপদৰ কাৰণ হ'ব পাৰে। এই সময়ত লাভতকৈ খৰচ বেছি হ'ব পাৰে আজিৰ দিনটোত, যাৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু অসন্মতি বা অসন্তুষ্টিৰ আপোনালোকৰ সম্ভাৱনা আছে। আজি এই সময়ত বিশেষকৈ আপোনালোকৰ ব্যৱসায়ত যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক। দিনটো শেষৰটো বিশেষকৈ এই সময়ত কিছুমান গুৰুত্বপূৰ্ণ কামত বাধাৰো সৃষ্টি হ'ব পাৰে। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কোনো প্ৰকল্পৰ সন্দৰ্ভত সহকৰ্মীসকলৰ সৈতে শত্ৰুতাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি ঘৰখনতে সুখৰ ব্যৱস্থা বজাই ৰাখিবলৈ নিশ্চিতভাৱে
মনোৰঞ্জন আৰু ইজনে সিজনৰ লগত সময় কটাব লাগে মনৰ ভাৱবোৰ বুজিব লাগে তৰ্ক পেচাল পৰিহাৰ কৰিব লাগে প্ৰেমৰ সংগীক বিশেষকৈ নিশ্চয়কৈ কিছু এটা উপহাৰ দিলে আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব ইজনৰ সিজনৰ মৰম চেনেহবোৰ বাঢ়িব বুলি কৈছে পেট জ্বলা বা এচিডিটিৰ সমস্যা হ'ব পাৰে দিনটোৰ শেষৰ ফাললৈ অত্যধিক খং আৰু মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক খং ৰাগে কিন্তু সমস্যাবোৰ আপোনালোকৰ বেছিহে কৰিব পাৰে গতিকে এই ক্ষেত্ৰত কিন্তু মনত ৰাখিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু আপুনি লোৱাৰ সিদ্ধান্ত ইতিবাচক আৰু লাভজনক হ'ব বুলি কৈছে পঢ়া শুনাত যিকোনো সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব এই সময়ত যিকোনো ধৰ্মীয় বা মনোৰঞ্জন সম্পৰ্কীয় যাত্ৰাৰ সম্ভৱ আজি দুপৰীয়াৰ পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে নিজৰ খং আৰু জেদিতাক নিয়ন্ত্ৰণ কৰি শান্তিৰে সমস্যাবোৰ সমাধান কৰক আজি কোনো ধৰণৰ অবৈধ কামত আগ্ৰহ নল'ব বৰঞ্চ কামবোৰ সহজভাৱে সম্পূৰ্ণ কৰক ব্যৱসায়ত কিছু আপোনালোকৰ প্ৰত্যাহ্বান আপোনালোকৰ বা বাধা আহিব পাৰে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰো বিশেষকৈ পিছুৱাই দিলে কিছু ক্ষেত্ৰত ভাল হ'ব বুলি কৈছে অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় দিব লাগিব কৰ্মৰ ক্ষেত্ৰত সময় দিলেহে আপোনালোকৰ ব্যৱসায়টো আগবাঢ়ি যাব সময় দিলেহে আপোনালোকে নিজৰ বিজনেছৰ ক্ষেত্ৰত ছাকচেছফুল হ'ব গতিকে এই ক্ষেত্ৰত কিন্তু ভালদৰে গুৰুত্ব দিব ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখি এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বৈবাহিক জীৱন স্বাভাৱিক হৈ পৰিব বিবাহ বহিৰ্ভূত প্ৰেমৰ অনুমতি নিদিব এই সম্পৰ্কবোৰ কেৱল বন্ধুত্বত সীমাবদ্ধ ৰাখিলে ভাল হ'ব আজি বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে কাহ চৰ্দিৰ দৰে সমস্যাৰ স্থায়ী হৈ থাকিব পাৰে গতিকে ধ্যান ৰাখিব দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক এই সময়খিনিত বিশেষকৈ কৈছে যে কন্যা ৰাশি জাতক জাতিকাসকলে পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ ক্ষেত্ৰত আপুনি সফল হ'ব কেৱল আৱেগৰ পৰিৱৰ্তে নিজৰ বুদ্ধি আৰু কৰ্মৰ ক্ষমতাক অধিক ব্যৱহাৰ কৰক প্ৰভাৱশালী ব্যক্তিৰ সৈতে সময় কটালেও আপোনালোকৰ স্বভাৱ সলনি হ'ব এই সময়ত কোনো ধৰণৰ ৰিস্ক নল'ব খং নিয়ন্ত্ৰণ কৰক বয়োজ্যেষ্ঠসকলৰ উপদেশ আৰু আশীৰ্বাদ পালন কৰিলে আপোনালোকৰ বাবে উপকাৰী হ'ব যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে বা আতংক বা ভয় কৰাৰ পৰিৱৰ্তে কাৰণৰ সমাধান বা সেই সমস্যাখিনি কাৰণ ক'ৰ পৰা হৈছে প্ৰব্লেমখিনি সলিউশ্যন আপোনালোকে বিচাৰিবলৈ চেষ্টা কৰিব লাগিব চেষ্টা কৰক এই সময়ত আয়ৰ পৰিস্থিতি মধ্যমীয়া হ'ব যদিও খৰচৰ ঐক্যত থাকিব ঋণ সম্পৰ্কৰ লেনদেন একেবাৰে তৎক্ষণাত নকৰিব সাৱধানে আগবাঢ়ক অৱশ্যে আপোনালোকৰ ব্যৱসায়িক পদ্ধতিয়ে দিনটোৰ শেষৰ ধলেও কৰ্মৰ ক্ষেত্ৰত বহুত কথাও সমাধান বা বহুত কামো আপোনালোকে সমাধান কৰিবলৈ সক্ষম হ'ব আজি ব্যৱসায় সম্পৰ্কৰ কিছু নতুন তথ্যও পাব পাৰে পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত ইজনে সিজনৰ প্ৰতি সঠিক সমন্বয় আৰু সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতাৰ বৃদ্ধি পাব ডিঙিৰ সংক্ৰমণ কাহ চৰ্দি আদি সমস্যা হ'ব পাৰে খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি একেবাৰে বৰ্তমান সময়ত অসাৱধান নহ'ব বৰ্তমান বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু নিগেটিভ প্ৰভাৱ পৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি লাভজনক বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা হ'ব পাৰে বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব আজি আপুনি আপোনালোকৰ ব্যক্তিগত আগ্ৰহৰ সৈতে জড়িত কামত সময় কটাব ইয়াৰ দ্বাৰা মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব নেতিবাচক প্ৰৱণতা থকা মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হওক নিজৰ মেজাজ নিজৰ যি ৱেট নিজৰ ভেলু নিয়ন্ত্ৰণ কৰাটো অতিকৈ প্ৰয়োজনীয় কাৰণ ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বিতৰ্কিত বিষয়ৰ পৰা যিমান পাৰে আঁতৰি থাকক ব্যৱসায়িক কাম কাজ উন্নত হ'ব আয়ৰ উৎস আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় নহ'লে সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আজি ক্লায়েণ্ট বা আপোনালোকৰ পক্ষৰ সৈতে সম্পৰ্ক নষ্ট নকৰিব কোনো এটা বিশেষ বিষয়ত বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে প্ৰেমৰ সম্পৰ্কৰ তীব্ৰতা বাঢ়িব ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু নিয়মীয়াকৈ চেকআপ কৰি ল'ব বুলি কৈছে যিকোনো কামত আপোনালোকৰ সিদ্ধান্ত সৰ্বোচ্চ হ'ব কিন্তু আনৰ চিন্তা আৰু পৰামৰ্শৰ প্ৰতি মনোযোগ দিব যিকোনো বাকী থকা ধন লাভ কৰাৰ পিছত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব স্থানান্তৰৰ সৈতে জড়িত যিকোনো পৰিকল্পনা কাৰ্যলৈ পৰিণত হ'ব পাৰে গতিকে এই বিষয়টোৰ ওপৰত আপোনালোকৰ মনোযোগ বিশেষভাৱে কেন্দ্ৰীভূত কৰক যুৱক যুৱতীসকলে এলাহ আৰু মজাৰ বাবে কিছু কৃতিত্ব হেৰুৱাব পাৰে গতিকে মনোনিৱেশ কৰি থাকক আজি দুপৰীয়াৰ যিকোনো অশুভ খবৰ পালে আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মৰ ক্ষমতা হ্ৰাস পাব পাৰে আজি ঋণ সম্পৰ্কীয় যিকোনো ধৰণৰ লেনদেন পিছুৱাই দিয়ক বা অতি সাৱধানে কৰক বুলি কৈছে ব্যৱসায়িক কাম কাজ স্থিৰ কৰিবলৈ কিছু পৰিৱৰ্তন আনিব লাগিব
গুৰুত্ব সহকাৰে চিন্তা কৰক আৰু এই প্ৰসংগত মূল্যায়ন কৰক বুলি কৈছে। জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিহে হ'ব বুলি কৈছে। নতুন ব্যৱসায় কৰিবলৈ যোৱা মানুহে আজিৰ দিনটোত কিবা এটা ভাল অফাৰ পাব পাৰে। বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব আৰু ঘৰতে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ দললৈ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ইয়াৰ লগতে খোৱা বোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে গুৰুত্ব প্ৰদান কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, দৈনন্দিন কাম কাজৰ লগতে কিছু নতুন কামতো খৰচ হ'ব। সামাজিক সম্পৰ্কৰ পৰিসৰ অধিক শক্তিশালী হ'ব বুলি কৈছে। শিশুৰ লগত জড়িত কাম কাজবোৰত বিশেষকৈ আপোনালোকৰ মনোযোগ দি তেওঁলোকৰ যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব। পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। কিছুমান বিষয়ত আপোনালোকৰ মতামত আনতকৈ পৃথক হ'ব। খং নিয়ন্ত্ৰণ কৰিব লাগিব। ঘৰৰ যিকোনো সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ কামত পলম হ'ব পাৰে। আনক সহায় কৰাৰ সময়ত নিজৰ বাজেটটো নিশ্চয়কৈ মনত ৰাখিব। কৰ্মৰ ক্ষেত্ৰত অধিক সময় কটাব লাগে। কৰ্মচাৰীসকলৰ মাজত উত্তেজনাৰ যিকোনো পৰিস্থিতিয়ে কৰ্মৰ ক্ষেত্ৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। আপোনালোকৰ যোগাযোগসমূহ বিশেষকৈ আপোনালোকে বৃদ্ধি কৰিব লাগিব। শক্তিশালী কৰাৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব। মনত ৰাখিব যে এজন গুৰুত্বপূৰ্ণ কৰ্মচাৰীৰ বাবে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। ঘৰখনত আলহী আগমনৰ ফলত কিছু লোকৰ ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। উপহাৰ আদান প্ৰদানে বিশেষকৈ সকলোকে ৰোমাঞ্চিত কৰিব। আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীক দিনটোৰ প্ৰথম ভাগত লগ পোৱাৰ সুযোগ পাব পাৰে। বৰ্তমান বতৰৰ বাবে সংক্ৰমণ, কাহ, চৰ্দি, ডিঙিৰ বিষৰ সমস্যা হ'ব পাৰে। অসাৱধান হ'ব নালাগে, তৎকালীন চিকিৎসা গ্ৰহণ কৰক যদি আপোনালোকৰ হেল্থৰ বেছিকৈ প্ৰব্লেম হৈ আছে। দৈনন্দিন জীৱনত নতুনত্ব আনিবলৈ ইতিবাচক কামত আপোনালোকে ভাল সময় কটাব লাগে। ভাল কামত সময় কটাওক বুলি কৈছে। আয়তজন বা বৃদ্ধসকলক সেৱা বা যত্ন লোৱাৰ প্ৰতি আপোনালোকৰ বিশেষ আগ্ৰহ থাকিব। এজন বিশ্বাসযোগ্য সদস্যৰ বাবে এটা ভাল সম্পৰ্ক আহি পোৱাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ সফলতা দেখি কিছুমান মানুহে সমালোচনা কৰিব পাৰে, হিংসা কৰিব পাৰে বুলি কৈছে। আজি ইতিবাচক হৈ থাকক। ভ্ৰমণ সম্পৰ্কীয় যিকোনো কাৰ্যসূচীৰ বাবে হঠাতে খৰচ বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কাম কাজতো অৰিহণা যোগাটো গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল। কামৰ ব্যৱস্থাটো বহুত বেছি ভাল হ'ব। ভাল স্বত্ব থাকিব। কোনো পেণ্ডিং পে'মেণ্ট নোপোৱা বা উপযুক্ত অৰ্ডাৰ লাভ কৰাৰ নিয়োজিত লোকে স্থান সলনি কৰিব পাৰে, য'ত অগ্ৰগতি সম্ভৱ। পাৰিবাৰিক জীৱন সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক বুলি কৈছে। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ভাৰসাম্য বজাই ৰাখক। গেছ আৰু বদহজমৰ বাবে দৈনন্দিন ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ধনু ৰাশি, যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ইয়াৰ সৈতে জড়িত তথ্য লওক আৰু তাৰ পিছত সিদ্ধান্ত লওক। এই বিনিয়োগে ভৱিষ্যতে আপোনালোকক উপকৃত কৰিবলৈ গৈ আছে। বহিৰাজ্যত বাস কৰা পৰিয়ালৰ এজন সদস্যৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত মনত শান্তি আৰু সকাহ পাব। আপোনজনৰ পৰা কিবা এটা ভাল খবৰ পাব পাৰে। আজি আপোনাৰ নিজৰ পচন্দৰ যিকোনো কাম কৰিব পাৰিব। টকা পইচাৰ লগত জড়িত সমস্যাই কিছুমান ক্ষেত্ৰত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এই সময়ত ধৈৰ্য ধৰাৰ সময়ত বিতৰ্কিত বিষয়ত বিতৰ্কৰ পৰা বিৰত থাকক। লগতে এই কথাটো মনত ৰাখিব, যদি আপুনি আনৰ পৰা সন্মান লাভ কৰিব বিচাৰে তেন্তে তেওঁলোককো সন্মান কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে। ব্যৱসায় কৰাৰ ক্ষেত্ৰত ব্যৱসায়ত কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পালে আপুনি ভাগৰুৱা অনুভৱ নকৰিব। সংবাদ মাধ্যম আৰু সৃষ্টিশীল ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে তেওঁলোকৰ ভাল কামৰ বাবে বঁটাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে বুলি কৈছে। কিন্তু চৰকাৰী বিষয় সন্দৰ্ভত কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে, নহ'লে অনুসন্ধানৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক বিষয়ক লৈ আপোনালোকৰ জীৱনসংগীৰ লগত কিবা এটা তৰ্ক হ'ব পাৰে। শান্ত মনেৰে সমস্যাবোৰ সমাধান কৰক। বন্ধু বান্ধৱীৰ সৈতে পাৰস্পৰিক সাক্ষাৎকাৰ হ'ব, মনটো প্ৰফুল্ল হৈ থাকিব। গেছ আৰু বদহজমৰ লগত জড়িত বস্তু সেৱন নকৰিব। স্বাস্থ্যৰ বাবে আপোনালোকৰ মতাদৰ্শগতো প্ৰভাৱ পৰিব পাৰে। অলপ সাৱধানে আপোনালোকক সুস্থ কৰি ৰাখিব। অভিজ্ঞ ব্যক্তিৰ সংগ পাব আৰু নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস আৰু শক্তি অনুভৱ কৰিব। বিনিয়োগৰ বাবে সময় অনুকূল, মাত্ৰ ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক। যিকোনো বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ আগতে ভালদৰে চিন্তা কৰাটো নিশ্চিত কৰক। খৰখেদা আৰু খঙে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু বাজেটৰ যত্ন লওক বুলি কৈছে। ব্যৱসায়িক কাম কাজৰ বাবে বিশেষকৈ গ্ৰহৰ অৱস্থা কিছু প্ৰতিকূল হৈ আছে। এই সময়ত ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম আৰু মনোযোগৰ প্ৰয়োজন। সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনাত
বা পৰিকল্পনাৰ কোনো কাম তৎক্ষণাত নকৰিব। অৰ্থনৈতিক ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। প্ৰতিকূল পৰিস্থিতিত পৰিয়ালৰ সহযোগিতা আৰু বিশেষকৈ ছাপোৰ্টে আপোনালোকৰ মনোবল বজাই ৰাখিব। বৈবাহিক জীৱনত থাকিব মধুৰতা। স্বাস্থ্য সম্পৰ্কে সৰু সৰু সমস্যা উঠা নমা হ'ব পাৰে। অসাৱধানতা গ্ৰহণ নকৰিব। অলপ সাৱধানে আপোনাক সুস্থ কৰি তুলিব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, জয় হনুমান। মকৰ ৰাশি, যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ বিবেচনা কৰক। অলপ যত্ন ল'লে বহু কথা আপোনালোকৰ পক্ষত সুকলমে হ'ব। এই সময়ত প্ৰত্যাহ্বানৰ সৈতে জড়িত আগবাঢ়ি যোৱাৰ বাবে ভাল সময়। ডাঙৰ কাম কৰাৰ সময়। শহুৰেকৰ লগত কিছু বিবাদৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব যে ঘৰৰ লগত জড়িত বিষয়বোৰ বাহিৰত উদঙাই দিব নালাগে। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰাটো জৰুৰী বা প্ৰয়োজন। কোনো ধৰণৰ খেলিমেলি হ'লে পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ ল'ব লাগে। ব্যৱসায় পৰিকল্পনা গোপন কৰি ৰাখক। আজি কাগজৰ কামতো অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। বিপণন সম্পৰ্কীয় কাৰ্যকলাপতো সক্ৰিয়তা বজাই ৰাখিব লাগে। কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত বিবাদ হ'ব পাৰে। পৰিয়ালৰ সৈতে চলি থকা বিসংগতিৰ সমাধান হ'ব। আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ উপযুক্ত সমৰ্থন আৰু মৰমেৰে ভৰা এটা পৰিৱেশ বিৰাজ কৰিব বা থাকিব পাৰিব তেনেকুৱা ধৰণৰ পৰিৱেশত। পৰিৱৰ্তিত বতৰৰ বাবে কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে। কিছু লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব বুলি কৈছে। যিকোনো কাম সময়মতে সম্পূৰ্ণ হোৱাৰ লগে লগে সামাজিক বৃত্তটো বৃদ্ধি পাব। কঠোৰ পৰিশ্ৰমৰ বিশেষকৈ ভাল ফল পাব। যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশ ভালদৰে চিন্তা কৰক। ইয়াৰ লগে লগে পৰিস্থিতি সম্পূৰ্ণৰূপে আপোনালোকৰ পক্ষত হ'ব। প্ৰভাৱশালী ব্যক্তিৰ লগত বিশেষকৈ মতাদৰ্শকত কিবা এটা মতানৈক্যৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদি ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰে। নিজৰ ব্যক্তিগত কথাবোৰ আনৰ লগত শ্বেয়াৰ নকৰিব। লগতে শিশুৰ সমস্যা সমাধানৰ বাবে কিছু সময় লওক। আজি ব্যৱসায়িক স্থানত কৰ্মচাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। কাৰোবাৰ ভুল কাৰ্যকলাপে আপোনালোকক ক্ষতি কৰিব পাৰে। আজি বিপণন সম্পৰ্কীয় সকলো কাম পিছুৱাই দিয়াটো উপযুক্ত হ'ব, কাৰণ ইয়াত কোনো ধৰণৰ লাভ নাই। কাৰ্যালয়ত আপোনালোকৰ ধাৰণাক অগ্ৰাধিকাৰ দিয়া হ'ব। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি উপযুক্ত সন্মান আৰু মৰম বজাই ৰাখিব। সন্তানৰ পৰা সুখ পাব বুলি কৈছে। স্নায়ু গাঁঠি বিষৰ সমস্যাৰ কিছু আপোনালোকৰ এইখিনি ক্ষেত্ৰত অসাৱধানতাৰে গ্ৰহণ নকৰিব। সময়মতে ঔষধ খাই থাকিব লাগে। এচিডিটিৰ সমস্যাও বাঢ়িব পাৰে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। কুম্ভ ৰাশি, নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফলাফল পোৱা যাব। সৰ্বাধিক সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামতো ব্যয় কৰা হ'ব বুলি কৈছে। গৱেষণা, বিজ্ঞান আদিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে উপযুক্ত সফলতা লাভ কৰিব। নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে, নহ'লে আপুনি আপোনালোকৰ শাৰীৰিক আৰু মানসিক শান্তি হেৰুৱাব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ঘৰখনৰ লগত জড়িত খৰচৰ তালিকা বৃদ্ধি পাব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল। বিনিয়োগ সম্পৰ্কীয় কাম বা বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা বিবেচনা কৰক। লেনদেন সম্পৰ্কীয় বিষয়ত বিশ্বাসযোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয় কৰক। ইলেক্ট্ৰনিক সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত লাভ আপোনালোকৰ হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ ওপৰত অতিৰিক্ত কামৰ বোজা পৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত কিছু দিনটোৰ প্ৰথম ভাগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতিৰে সমস্যাবোৰ সমাধানৰ চেষ্টা কৰক। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক বুলি কৈছে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যাৰ উদ্ভৱ হ'ব পাৰে। উত্তম চিকিৎসা গ্ৰহণ কৰাটো দিনটোৰ প্ৰথম ভাগত গুৰুত্বপূৰ্ণ বুলি কৈছে, অন্যথা সমস্যাবোৰ বাঢ়িব পাৰে। পৰিয়াল আৰু আৰ্থিক দুয়োটা দিশৰ পৰা বিশেষকৈ অতি শুভ। লগতে বিশেষ কাম কাজ চলোৱাত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সহযোগিতাও থাকিব। আপোনালোকৰ পুৰণি পৰিকল্পনাও সফল হ'ব পাৰে, যিটো আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। অপ্ৰয়োজনীয় বিতৰ্কত জড়িত নহ'ব। ভুল বুজাবুজিৰ বাবে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বাবে চিন্তা থাকিব, কিন্তু সমস্যাবোৰ শান্তিৰে সমাধান কৰক বুলি কৈছে। উপাৰ্জনৰ যিকোনো উৎসৱ বন্ধ হোৱাৰ বাবে আপোনালোকৰ হাতত বিশেষকৈ আপোনালোকৰ কিছু হাতখন টান হৈ থাকিব। ব্যৱসায়িক কাৰ্যকলাপ পদ্ধতিগতভাৱে চলি থাকিব। আপোনালোকৰ কঠোৰ কৰ্মৰ যি ব্যৱস্থাও সঠিক ফলাফল দিব। অংশীদাৰিত্বৰে সম্পৰ্কীয় কামত পাৰস্পৰিক স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ বহুত ধৈৰ্য বজাই ৰাখক। ঘৰখনৰ সুখ আৰু শান্তি থাকিব। বহু দিনৰ মূৰত আত্মীয় মিলন হ'লে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ডিঙি বিষৰ বাবে বিশেষকৈ জ্বৰো অনুভৱ কৰিব পাৰে। কিছু লোকৰ চকু ৰোগৰ অশান্তি দিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো আপোনালোকৰ নিতান্তই দায়িত্ব, নিতান্তই প্ৰয়োজনীয় বুলি কৈছে। গতিকে নিজৰ দায়িত্বখিনি স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ফ'ল' কৰক, ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, জয় হনুমান। মীন ৰাশি,
পুৰণি বিনিয়োগে আজি ভাল লাভ দিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ ভৱিষ্যতৰ সৈতে জড়িত পৰিকল্পনাসমূহতো আলোচনা কৰা হ'ব পাৰে। উন্নত সমাধানো বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সক্ষম হ'ব। কাৰোবাৰ সহযোগত যুৱক যুৱতীসকলক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। যিকোনো আইনী নিয়ম উলংঘা কৰিলে আপুনি বিপদত পৰিব পাৰে, যাৰ বাবে থানা বা আইনী কিছু সমস্যাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে কোনো কামত বিফল হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক। যিকোনো কামত চূড়ান্ত সিদ্ধান্ত কেৱল জ্যেষ্ঠ লোকসকলেহে ল'ব পাৰে। ব্যৱসায়ত সঠিক শৃংখলা বজাই ৰাখিবলৈ আপুনি আপোনালোকৰ কাৰ্যালয়ত কিছু উন্নতি কৰিব লাগিব। অংশীদাৰিত্বৰে সম্পৰ্কিত ব্যৱসায়ত আপোনালোকৰ দায়িত্ব বুজি লওক আৰু কৈছে যে সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আয়ৰ পৰিস্থিতি এতিয়াৰ বাবে অলপ দুৰ্বল হৈ থাকিব, কিন্তু আৰ্থিক সমস্যা নহ'ব ইমান এটা। স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনক বিশেষকৈ সহযোগিতামূলক আচৰণৰ বাবে ঘৰৰ ব্যৱস্থা সুখদায়ক হৈ থাকিব আৰু সেইখিনি প্ৰয়োজন আছে। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কক লৈ অতি গুৰুত্ব সহকাৰে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো আৰম্ভণি সময়ছোৱাত বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ পৰা সকাহ পাবলৈ সুষম আহাৰ গ্ৰহণ কৰিব লাগে বুলি কৈছে। এই সময়খিনিত দিনটো হ'ব অতি সুখদায়ক। আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব। এই সময়ত আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে ভাল সময়। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ উপস্থিতিত আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব। আপোনালোকৰ কামক অসম্পূৰ্ণ কৰি নাৰাখিব আৰু যিকোনো কাম কৰাৰ আগতে ইয়াৰ সফলতা নিশ্চিত কৰক। খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই ক্ষতি কৰিব পাৰে। সামাজিক কাম কাজত নিশ্চয়কৈ অৰিহণা যোগাব। শহুৱেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ত লাভজনক সুযোগ থাকিব। কৰ্মচাৰীসকলেও সহযোগিতামূলক হৈ থাকিব। ব্যক্তিৰ লগত কথা পাতোঁতে বা মানুহৰ লগত কথা পাতোঁতে অলপ সতৰ্কতা অৱলম্বন কৰক। সম্পত্তিৰ ব্যৱসায় আৰু বাহনৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। লগে লগে সুযোগো সুবিধা লওক বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে হয়তো আজি দায়িত্বশীল এছাইনমেণ্ট পাব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জনমূলক কাম কাজ থাকিব। প্ৰেমৰ সম্পৰ্কতো অধিক ঘনিষ্ঠতা থাকিব। নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰি থাকিব। এই সময়ছোৱাত বেছিকৈ আপোনালোকে ভজা মছলাজাতীয় খাদ্য বিশেষকৈ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।